ৰজা ৰাণী সহযোগ কৰিছে নতুন স্যাভলন হেক্সা এডভান্স সোপ হেক্সা প্ৰো পাৱাৰৰ সৈতে মেছো সহি লগায়া হে প্ৰেষ্টিজ স্বিচ প্ৰেছাৰ কুকাৰ কণ্ট্ৰোল স্পিলেজ আৰু বন্ধন বেংক unwanted 21 days pregnancy by choice ৰবা তুমি দৌৰাদৌৰি কৰা প্ৰয়োজন নাই তালৈ বইল ভাত ৰান্ধি মই লৈ যাম ৰাতি হস্পিটেলত মই থাকিম ৰাতিটো আপোনাৰ টোপনি ক্ষতি হ'ব নেকি অহাৰ পৰা এদিনো ভালদৰে টোপনি গৈছোঁ বুলি ভাবা নেকি তুমি কাৰ বাবে বুলি ভাবিছা তোমাৰ বাবে তুমি এইখন ঘৰলৈ অহাৰ পিছতে ঘৰখন লাহে লাহে শেষ হৈ গৈছে মানুহে যে নাতিটোৰ অসুখ হোৱা বাহানা লৈ ঘৰলৈ ঘূৰি অহা নাই কিয় জানা ঘৰখনত তোমাৰ বাবে পোৱা অশান্তিৰ কাৰণে বাবুৰ সঁচাকৈ অসুখ হৈছে মাহী এইখন ঘৰতো তাক চিকিৎসা কৰিব পাৰিলেহেঁতেন বাদ দিয়াহে কিয় মই তোমাৰ লগত মুখ চুপতি মাৰি আছোঁ আঁতৰ হোৱা মই তালৈ বইল ৰান্ধি লৈ যাম হ'ব দিয়ক আপুনিয়ে যাওক কিন্তু মই ৰান্ধি দি আছোঁ আপুনি শুই লওক চকুত টোপনি নাই শুবলৈ কোৱা সাপ হৈ খুটি বেজ হৈ যাইব নালাগে মোক মই তৈল মন্থনত ভুল যোৱা মানুহ নহয় কাইলৈ যেনে তেনে বিকাশৰ সাক্ষী পুলিচত দিবই লাগিব চন্দ্ৰ যে অপহৰণত জড়িত নাই কিন্তু সেইটো কাৰণে ৰাতিটো মই বিকাশৰ ওচৰত থকাটো জৰুৰী কি কৰা যায় কথা ক'বলৈ মন গৈছিল বৈষ্ণৱী খং কৰিবলৈ মন গৈছিল উফোন পাতিবলৈ মন গৈছিল কিন্তু তোৰ ওচৰত মই খং বা অভিমান কৰিবলৈ এতিয়া কোনো নহয় মই তোৰ এই কথাটোৱে মোক শান্তি দিয়া নাই যিমানে পাহৰিবলৈ চেষ্টা কৰোঁ সিমানে বেছিকৈ তোলৈ মনত পৰে মই কথা ক'বলৈ আৰম্ভ কৰিলেই ক'ব নোৱাৰাকৈ চাগে তোৰ কথা কম কাৰোবাক বেছি খং উঠিলেই তোৰ গিৰিয়েৰৰ ঘৰৰ সন্মুখলৈ আহি গালি পাৰিম কষ্ট কিন্তু নিজেই পাম সেইকাৰণে কথাই নকওঁ মই বোবা মানুহ বোবা হৈ থাকিম ঐ ভাত খাইয়া ছাৰে মাতিছে এই কি কথা কওঁ 11টা বজাৰ পৰাই তই বহি আছ তোৰ ভোক কেনেকৈ নালাগিব আহ ফুকন দা ছাৰ আজি কাৰোবাৰ বিয়া নেকি নহয়তো ছাৰ কিয় সুধিলে নহয় মানে সেই কিডনেপাৰ তাক বিয়াৰ ৰিচিপশ্যনলৈ মতাৰ দৰে মাতি আছে কাৰণে সুধিলোঁ এটা কাম কৰক আপুনি খাওকগৈ যাওক মই ইয়াৰ ওচৰত আছোঁ যাওক আকৌ ছাৰে গালি পাৰে নেকি আকৌ মই বাঘ নে খাই পেলাম তাক যাওক না নিৰ্দোষী ল'ৰা এটাক কিয় এনেকৈ ধৰি ৰাখিছে কোন ধুমকেতু ওলালে এইটো কোন তুমি বাবলা বাবলা পুলিচক আকৌ এনেকৈ প্ৰশ্ন কৰিলে বাই পেলাম আকৌ তাবলা না ধিন ধিন না ড'ন্ট মাইণ্ড পুলিচৰ দম মোক নেদেখুৱাব কোন কেনেকুৱা চব জানো ঐ ল'ৰা তোৰ সুৰটো বেলেগ যে তই ক'ত আছ গম পাইছনে নাই জানো আপোনালোকে ইয়াক কিয় ধৰি ৰাখিছে সেইটো আগতে কওক নিউজত দিয়াইছোঁ নিউজ চালে গম পাবি নিউজ চায়ে ইয়ালৈ আহিছোঁ চোৱাৰ পাছত সুধিছ যে ই বিকাশ ৰঞ্জনক কিডনেপ কৰা বুলি তই দেখা নাই আচল দোষীক নাপালে মানে এনেকৈ নিৰ্দোষী মানুহ এটাক উঠাই আনি প্ৰব্লেমটো ছল্ভ কৰে ন কাক এনেকৈ কথা কৈছ তই শুনক জেং কৰাৰ মুডত অহা নাই ইয়াক এৰি দিয়ক ভালে ভালে আচল কিডনেপাৰক ধৰক আনি দে তোৰ আচল কিডনেপাৰক তেতিয়া তাক মই এৰি দিম প্ৰমিছ কিডনেপাৰ আপোনাৰ সন্মুখতে আছোঁ মই কিডনেপ কৰিছিলোঁ তাক
ক'ত ক'ত ৰাখিছিলোঁ কৈ দিম নেকি? ঐ এই এনে কাহিনী নুশুনাবি যা ফুট। কি কৰিছে আপুনি এইবোৰ? ছাৰ এইটোৱে ইয়াত এনেই টাইম পাছ কৰি আছেহি। নাই কৰা এনি টাইম পাছ। আপুনি চন্দ্ৰক ধৰি অনাটো ভুল বুলি প্ৰমাণ হয় বুলি জানি শুনি ইয়াক আপুনি যাব দিছে। তোৰ নাম বাবলা? হয় ছাৰ। প্ৰকাশ ৰঞ্জনে জেলৰ পৰা ইয়াৰ নামেই লৈছিল। ৰিপৰ্টটোতো আপুনিয়ে লিখিছিল, পাহৰিছে চাগৈ। ছাৰ 3 দিনমান হ'লতো, তাতে সাৰ দিয়া শাক পাচলি খাই খাই মূৰটোত একো নাইকিয়া হৈ গ'ল। প্লিজ ড'ন্ট মাইণ্ড ছাৰ। কিয় কৰিছিলি কিডনেপ? ক'ম, কিন্তু তাৰ আগতে তাৰ সৈতে অলপ কথা পাতিব বিচাৰোঁ। যা পাত। মই কৈছিলোঁ নে তোক, এবাৰ জেলৰ পৰা ওলালে তোৰ লগত অন্যায় কৰাবোৰক মই শাস্তি দিম, কিন্তু বেছি নোৱাৰিলোঁ দোস্তি, মাফ কৰি দিবি। হে তোৰ বাবে নহয়ও, মোৰ নিজৰ বাবে। কিন্তু কি জান দোস্ত, এইবাৰ জেললৈ সোমাই যাওঁতে নিজকে চুৰ ডকাইত যেন নালাগিব, মানুহ লাগিব। মই আকৌ আহিম, তই একদম টেনশ্যন নল'বি। এইবাৰ বিজনেছ কৰিম দুয়োটাই, এইবোৰ বেয়া কাম মই চব বাদ দিম। কন্দা ইয়ালৈ ভাত আতিবনে? কি বুলি ভাবিছে? আইন আমি নাজানো? সি হস্পিটেলত থকা মানুহটোৱে অপহৰণ কেনেকৈ কৰিব পাৰে? দেখুৱাম চব কাগজ। নিউজ কৰিবলৈ প্ৰথমতে সঁচা কি মিছা কি জানি ল'ব লাগিব। এবাৰ তাক জেললৈ যাবলৈ দিম, আৰু নহ'ব, চব কাগজ দেখুৱাম। আংকল ক'লৈ যায় আপুনি? নিউজ চেনেললৈ এইবোৰ কাগজ দেখুৱাম। তাক যে অপহৰণকাৰী বুলি কৈছে, সিহঁতি জানে নে নাজানে সেইকেইদিন সি ক'ত আছিল? হস্পিটেলত। দেখুৱাম প্ৰমাণ চব। ৰ'বচোন আংকল। আংকল, চন্দ্ৰজিতে তেওঁলোকক যিটো কৈছে তেওঁলোকে সেইটোৱেই কৰিছে। প্ৰমাণ নোহোৱাকৈ কিয় কৰিব? কাৰোবাক এৰেষ্ট কৰাটোৱেই ডাঙৰ প্ৰমাণ তেওঁলোকৰ বাবে। কথা হ'ল নেকি? আপুনি চেনেললৈ যাব নালাগে, আপুনি ঘৰত থাকক, মই থানালৈ গৈ চন্দ্ৰক লৈ আহিম। লৈ আহোগৈ মানে? কাৰণ আচল কিডনেপাৰে ৰাতিপুৱাই থানাত গৈ চাৰেণ্ডাৰ কৰিছে। কি? কোন? চন্দ্ৰৰ লগত জেলত বোলে একেলগে আছিল। নামটো বাবলা। বাবলা? এইমাত্ৰ বিক্ৰমে কল কৰি ক'লে। সি সকলোবোৰ স্বীকাৰ কৰিছে, আৰু তাক যে চন্দ্ৰই অপহৰণ কৰিবলৈ ব্যৱহাৰ কৰা নাই সি সেইটোও স্বীকাৰ কৰিছে। আচলতে সি চন্দ্ৰৰ বন্ধু হিচাপে মৌজাদাৰে চন্দ্ৰৰ লগত যি অন্যায় কৰিছে তাৰ প্ৰতিশোধ ল'বৰ কাৰণেহে বিকাশক কিডনেপ কৰিছিল। এটা অচিনাকি মানুহে প্ৰতিশোধ ল'বলৈ ইমানখিনি কৰিলে, অথচ মই কিন্তু একো কৰিব নোৱাৰিলোঁ। আংকল, মানুহটোক মই লগ পাব লাগিব। ভৰিছোঁ সেয়া কৰিম তেখেতক। ঈশ্বৰ মোৰ বাবে তেখেত। ঈশ্বৰৰ আশীৰ্বাদ ল'ম। ব'লা ময়ো যাম। মই পাৰিম। এই চুপচাপ আহি থাক, ব'ল ব'ল। মই বাৰাণ্ডাতে বহোঁ নেকি? নালাগে, তই মোৰ ৰুমতে শুগে, ব'ল। মই মোৰ ৰুমতে শুম। তই হস্পিটেলৰ পৰা আহিছ, গাটো নুধুবি জানো? গা ধুম, প্ৰথমতে তোক শুৱাই লওঁ, ব'ল আহ। কালি বিকাশৰ সৈতে কথা পতাৰ চান্স নাপালোঁ, আজি পাতিবই লাগিব। মাহীক কিবা কৰি বাহিৰলৈ পঠিয়াব পৰা হ'লে। কি হ'ল? থ
থম মদন গোপাল হৈ ৰৈ আছা যে বাহিৰতে কাপোৰকেইটা বাহিৰে বাহিৰে ধুই দিয়া আৰু মই গা ধুম গৰম পানী অকণমান কৰি দিয়া ঠিক আছে দিয়ক আজি দেখোন ওলোটাৰ প্ৰশ্ন নকৰিলে আচৰিত কি হ'ল আপোনাৰ আপুনি যে চন্দ্ৰ নামৰ ল'ৰা এজনে কিডনেপ কৰা বুলি কোনো প্ৰমাণ নোহোৱাকৈ নিউজ এটা দিছিল আজিৰ কেছটো নিদিলে কিয় কি গমেই নাপায় আপুনি আচৰিত কথা যিজন মানুহে আপোনাক তাক এৰেষ্ট কৰা বুলি নিউজটো দিছিল তেওঁ নিউজটো নিদিলে নেকি আজিৰ হেল্ল' আমি এতিয়া অচি ছাৰৰ কোৱাৰ্টাৰলৈ যাম নে থানালৈ যাম তাৰ কোৱাৰ্টাৰ ক'ত মই চিনি নাপাওঁ থানালৈকে যাওঁ ব'লক ব'লক চন্দ্ৰ তোক মাৰপিট কৰিছিল নেকি সিহঁতে তোমাৰ ভোক লাগিছে নেকি বাৰু তুমি ক'লেই হ'ব নেকি ৰ'বা মই তোমালৈ জুচ লৈ আনিছোঁ মই আহি আছোঁ তোৰ বাবে বহুত চিন্তা কৰে জাহ্নৱীয়ে আমাৰ এই বেয়া দিনৰ মাজতো জাহ্নৱীক সাৰথী হিচাপে পোৱাটো ভগৱানেৰে দয়া নহয় জানো দায়িত্ববোধো খুব বেছি ছোৱালীজনী তোৰ বাবে ক'ত বাদ দিছে তাই তোক কিমান ভাল পায় তাতে অনুমান কৰ ঐ চন্দ্ৰ একেলগে যাম ৰ চন্দ্ৰ আকৌ কিবা কথাত খং উঠিল নেকি এই হকে বিহকে খং উঠাটো ইয়াক বহুত কষ্ট দিব বিনা কাৰণত আমিও যদি থানাত থাকিবলগীয়া হয় নহয় আমাৰো এনেকৈয়ে খং উঠিব টোপনি অহা নাই যদি এগিলাচ খাই লোৱা চাবা মই ঘৰলৈ জীয়াই ঘূৰি আহিম বুলি ভাবিছিলানে ভাবিছিলোঁ মই কিন্তু ভবা নাছিলোঁ মোৰ এনেকুৱা লাগিছিলে সি মোক মাৰি পেলাব সি কিন্তু মাটি বাৰী কাগজৰ কাৰণে মোক কিডনেপ কৰা নাছিলে তোমাক আৰু চন্দ্ৰক বহুত বেছি ভাল পায় সেইকাৰণে কিডনেপ কৰিছিলে মই তাক মাটিৰ কাগজখিনি দিয়াৰ সময়তহে দেখিছোঁ চিনি নাপাওঁ আগতে সি কিন্তু পায় চন্দ্ৰকটো বেছি ভালকৈ পায় চন্দ্ৰই তোমাক কিডনেপ কৰিছে নাই তেনেহ'লে চন্দ্ৰৰ নামটো বাৰে বাৰে ক'লে মানুহেতো তাকে কিডনেপাৰ বুলি ভাবিব এনেও তাক কালি পুলিচে উঠাই নিছে পুলিচে মনত পৰিছে মই পৰি আছিলোঁ চকু মেলিব নোৱাৰিলোঁ মই কিন্তু চব গম পাই আছিলোঁ কিন্তু চন্দ্ৰইতো মোক কোলাত তুলি লৈ হস্পিটেললৈ লৈ গৈছিলে পুলিচে তাক কিয় নিলে কি চন্দ্ৰই তোমাক বচাবলৈ মই ভালদৰে চকু মেলিব নোৱাৰিলোঁ সকলো গম পাই আছিলোঁ চন্দ্ৰই মোক বচাব খুজিছিলে তুমি কথাষাৰ থানাত গৈ ক'ব পাৰিবা কম মই তাৰ লগত ইমান অন্যায় কৰাৰ পাছতো সি মোক কোলাত লৈ হস্পিটেল লৈ গৈছে তাৰ আৰু মই বেয়া হ'বলৈ নিদিওঁ তেন্তে আমি থানালৈ যাবই লাগিব চন্দ্ৰ চাগে থানাতেই আছে তুমি যাব পাৰিবা নহয় পাৰিম এতিয়া নিউজটো চোৱা মা চন্দ্ৰই কিডনেপ কৰা নাছিল বাবলা নামৰ এজনেহে কিডনেপ কৰিছিল তেওঁ চন্দ্ৰৰ ভাল বন্ধু সেইকাৰণে বিকাশক শাস্তি দিবৰ কাৰণে কিডনেপ কৰিছিল তুমি কিয় চিঞৰিছা মা তুমি ঘৰলৈ আহা আছোঁ আমি ঘৰতে আছোঁ আমি মানে মই
আংকল আৰু চন্দ্ৰ কিয় আকৌ চিঞৰিছা তুমি মই সৰু ছোৱালী নহয়তো এতিয়া আহা ঘৰলৈ আহা বাইদেউৰ ফোন অঁ আংকল মই বুজিয়ে নাপাওঁ আংকল মাৰ মূৰটোত কি আছে কি ভাবি থাকে কাৰোবাক যদি এবাৰ বেয়া পায় নহয় সেই মানুহজনক বেয়া পায়েই থাকিব লাগিলে ভুলটো তেওঁ নিজেই নকৰক কিয় কেতিয়াবা খং উঠিব ঘৰৰ পৰা ওলাই গুচিয়ে যাম মই ৰ'বাচোন ৰ'বা এই চন্দ্ৰ ঘৰত থকা কথাটো গম পাইছে নেকি মায়ে সেইটো এতিয়া চাগে ভাল পোৱা নাই সেইটো আৰু জনা কথা আংকল তোমালোকৰ বিয়াখন চাগে মই কৰাবগৈ নোৱাৰিম বিয়াৰ কথাটো এতিয়া থওকেই আংকল আগতে সি সুস্থটো হৈ লওক আৰু মই যদি বিয়া হওঁ বুলি ভাবোঁ নহয় মায়ে মোক ৰখাব নোৱাৰে কিন্তু চন্দ্ৰৰ মনত মোৰ প্ৰতি সেইটো ভাবেই নাই মই বুজাম তাক জোৰ কৰি ভাল পোৱা নাহে আংকল আৰু মই যে তাক সহায় কৰি আছোঁ তাৰ লগত বিয়া হ'ম বুলি নহয় তাক ভাল বন্ধু বুলি ভাবিহে সহায় কৰিছোঁ মই সি সুস্থ হোৱাটো বিচাৰিছোঁ আংকল আৰু এটা কথা কি জানে আংকল বিয়া হ'লেই ক'ৰবাত নহয় ক'ৰবাত অধিকাৰ যে দায়িত্ব এইবোৰ আহে আৰু তেতিয়া সংসাৰ ভাঙে ভালপোৱাবোৰ নোহোৱা হয় চবৰে নহয় বাৰু কিন্তু আজিকালি প্ৰায়বোৰ মানুহৰ ক্ষেত্ৰতে সেইবোৰেই হয় আজি যদি ধৰক চন্দ্ৰ আৰু মোৰ বিয়া হয় চন্দ্ৰক মোৰ লগত এইখন ঘৰতে ৰাখিলোঁ মই বা মায়ে যদি চন্দ্ৰ আমাৰ ঘৰত থকা বাবে সি আমাৰ মতে চলাটো বিচাৰোঁ তাৰ ওপৰত আমাৰ অধিকাৰ দেখাওঁ আমাৰ সম্পৰ্কটো জানো থাকিব তুমি তেনেকুৱা নকৰা মানুহৰ মনবোৰ বেলেগ বেলেগ আংকল বহুত কেছ কৰিছোঁ এনেকুৱা এটা ল'ৰাই পাগলৰ দৰে এজনী ছোৱালীক ভাল পায় ঘৰৰ এগেইনষ্টত গৈ তাইক বিয়া পাতিছে ঘৈণীয়েকৰ নামত থকা যিটো ফ্লেট তাতে সিহঁত দুটা একেলগে আছিল ঘৈণীয়েকে এগ্ৰিমেণ্ট কৰাব বিচাৰিছিল যে যিহেতু সি ঘৈণীয়েকৰ নামত থকা ফ্লেটত আছে গতিকে তাইৰ মতেই চলিব লাগিব সি সেইটোত এগ্ৰি নকৰাৰ কাৰণে সিহঁত এতিয়া ছেপাৰেট ক'লৈ গ'ল প্ৰেম সিহঁতৰ সম্পৰ্ক আহি কোৰ্ট পালেহি কিয় ল'ৰাটোৰ হৈ মই কেছ খেলিছোঁ বিশ্বাস কৰক আংকল সি কান্দিছে ঘৈণীয়েক এতিয়া নিজৰ মাক বাপেকে কিনি দিয়া ফ্লেটত আৰু সি ভাড়া ঘৰত কোন সুখী হৈছে মোৰ মতেতো এটাও নহয় সেইকাৰণে দুজন মানুহৰ সম্পৰ্কৰ মাজত কেতিয়াও তৃতীয় এজন ব্যক্তি সোমাব নালাগে সেয়া লাগিলে মাকেই কিয় নহওক কি ক'ব খুজিছা মই আচলতে আংকল মই যদি বিয়া হ'বলগীয়া হয় নহয় মই চন্দ্ৰৰ লগত গৈ থাকিম চন্দ্ৰ ইয়াত মা থকা ঘৰত থাকিব নালাগে বাকী চন্দ্ৰই মোক বিচৰা নিবিচৰাটো বাৰু বাদ দিয়ক কিন্তু চন্দ্ৰ যিহতে সুখী ময়ো তাতেই সুখী চন্দ্ৰৰ ভিতৰত আছেনে আংকল আছে চন্দ্ৰ চন্দ্ৰ ৰজা ৰাণী সহযোগ কৰিলে নতুন Savlon Hexa Advanced Soap Hexa Pro Power সৈতে मेसो सही सही लगाया है प्रेस्टिज स्वच्छ प्रेशर कुकर कंट्रोल स्पिलेज और বন্ধন বেংক अनवांटेड 21 days pregnancy by choice